অসমৰ বন্ধ হৈ থকা দুটাকৈ বৃহৎ কাগজ কল অৱশেষত ক্ৰয় কৰিলে অসম চৰকাৰে ৩৭৫ কোটি টকাৰ বিনিময়ত অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে ক্ৰয় কৰিলে দুটা কাগজ কলৰ ভূমি আৰু সকলো সামগ্ৰী সোমবাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে অসম চৰকাৰক হস্তান্তৰ কৰিলে কাগজ কল ইয়াৰ লগে লগে সমাধানৰ দিশে অগ্ৰসৰ হৈছে কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা চৰকাৰৰ এই পদক্ষেপক কাগজ কল কৰ্মচাৰীয়ে আদৰণি জনোৱাৰ লগতে অতি শীঘ্ৰে কৰ্মচাৰীৰ অনাদায় ধন আদায় দিবলৈ চৰকাৰক আহ্বান জনাইছে আনহাতে এই কল দুটা অসম চৰকাৰে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে কৰ্মচাৰীসকলে উল্লেখযোগ্য যে কাগজ উৎপাদনৰ বাবে প্ৰয়োজনীয় সকলো কেঁচামাল উপলব্ধ হৈ আছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যেহেতু ভাৰতবৰ্ষত কাগজৰ চাহিদা পূৰণ কৰিবলৈ ৮০% কাগজ অন্য দেশৰ পৰা আমদানি কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত অসমৰ দুয়োটা কাগজ কল পুনৰ কাৰ্যক্ষম কৰিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৪ লাখ নিবনুৱাই সংস্থাপন লাভ কৰাৰ লগতে উপকৃত হ'ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সরকার তথা আমি মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াক আমি ধন্যবাদ জানাইছোঁ এটা কথা এটা হল আমার যিখিনি রিলিফ প্যাকেজ আছিল আমি এটা চুক্তি কৰিছিলোঁ ত্ৰাণ চুক্তি এটা কৰিছিলোঁ রিলিফ প্যাকেজটো সোনকালে মোকলাই দিব লাগে যদিও আমাৰ 100% আমাৰ সেটেলমেন্ট নহয় তথাপি অসম চৰকাৰে যিখিনি দিব লাগে সেইখিনি দিব লাগে সেইটো আমি অসম চৰকাৰক তাৎক্ষণিকভাৱে বা আমি খুব কাটা আহ্বান আমি জনাইছোঁ তৃতীয় কথাটো হল কি মিলটো যে আমাৰ ৰিভাইভ কৰিব লাগে আৰু আমাৰ যিমান প্ৰাপ্য আছে এইটো অতি শীঘ্ৰে পেমেন্ট কৰা ব্যৱস্থা কৰিব কাৰণে অনুৰোধ অসম চৰকাৰৰ লগত বিনম্ৰ অনুৰোধ কৰিলোঁ আজি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য ৮ দিনত ক্ৰমাগত 7 বাৰকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম অসমৰ কেইবাখনো জিলাত সেঞ্চুৰী কোবাইছে পেট্ৰলৰ মূল্যই আজি গুৱাহাটীত পেট্ৰলৰ মূল্য ৯৯ টকা ৮৯ পইচা প্ৰতি লিটাৰ পেট্ৰলত ৮৯ পইচা বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৫ টকা ৯০ পইচা প্ৰতি লিটাৰ ডিজেলত বাঢ়িছে ৭৪ পইচা মূল্য বৃদ্ধিৰ ধাৰাবাহিক মাধ্যমৰ জনসাধাৰণৰ ওপৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি এতিয়া হাহাকাৰ লগাইছে পেট্ৰলৰ মূল্য ইতিমধ্যে ১০০ ঘৰ অতিক্ৰম কৰিছে অসমৰ বিভিন্ন জিলাত গুৱাহাটীত মাত্ৰ ১১ পইচা বাকি তাৰ পাছতে ১০০ টকা হ'ব পেট্ৰলৰ মূল্য হয়তো কাইলৈ সম্পূৰ্ণৰূপে ১০০ টকাৰ ওপৰ যাব পেট্ৰলৰ মূল্য গুৱাহাটী মহানগৰীত মুঠতে ৮ দিনত ক্ৰমাগত ৭ বাৰকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম অসমৰ কেইবাখনো জিলাত ইতিমধ্যে সেঞ্চুৰী কোবাইছে পেট্ৰলৰ মূল্যই আজি গুৱাহাটীত পেট্ৰলৰ মূল্য হৈছে ৯৯ টকা ৮৯ পইচা প্ৰতি লিটাৰ পেট্ৰলত ৮৯ পইচা বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আজিৰ দিনটোত গুৱাহাটীত হৈছে ৮৫ টকা ৯০ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত গুৱাহাটীত বাঢ়িছে ৭৪ পইচা জিলাই ভেদে এই দাম কম বেছি দেখিবলৈ পোৱা গৈছে সময় হৈছে ধেমাজিৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ ধেমাজিৰ এটা তেল ডিপোত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশ গ্ৰাহকসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰণ তেওঁলোকৰ ওপৰত ৰামটাঙন পৰিছে আৰু কি জনাব আপুনি হয় নিশ্চিতভাৱে প্ৰাঞ্জল যেহেতু এই মুহূৰ্তত ধেমাজি যেহেতু মই যিটো উপস্থিত আছোঁ ইণ্ডিয়ান অইলৰ এই ডিপুটোত ইতিমধ্যে যিহেতু ১০১ টকা ৩৯ পইচালৈ বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য সমান্তৰালভাৱে ডিজেলৰ মূল্য বৃদ্ধি পাইছে যেহেতু ৮৭ টকা যি আচলতে ২৯ পইচালৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি যোৱা ধাৰাবাহিকভাৱে ৮টা দিন অতিক্ৰম কৰিলে ৭ বাৰকৈ মূল্য বৃদ্ধি হৈছে আৰু নিশ্চিতভাৱে গ্ৰাহকৰ মূৰত কিন্তু ৰামটাঙন ঘূৰাইছে বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত একাংশ সচেতন ব্যক্তি আমাৰ হাতত আছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যিহেতু প্ৰতিক্ৰিয়া জানিব বিচাৰিম যিহেতু ধাৰাবাহিকভাৱে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে কি ক'ব আচলতে ৭ বাৰকৈ মূল্য বৃদ্ধি হৈছে ১০১ টকা পালেগৈ ধেমাজি পেট্ৰলৰ মূল্য যিহেতু আপোনালোকে জানে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন কোঙা কৰি পেলাইছে আৰু আজি তেখেতলোকৰ জনসাধাৰণৰ জীৱন পানীত হাঁহ নচৰা অৱস্থা হৈছে সেইকাৰণে আমি কওঁ যে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আপোনালোকে যিবিলাক পেট্ৰল আৰু ডিজেলৰ ওপৰত উপকৰ লগাইছে এই উপকৰবিলাক আঁতৰাই আপুনি জনসাধাৰণক ৰক্ষা কৰক যিহেতু আপোনালোকে নিৰ্বাচনৰ আগত এটা কথা কৈছিলে যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম কিন্তু এতিয়া শাসনলৈ অহাৰ পাছত আপোনালোকে ওলোটা হৰ মৰা আমি দেখিবলৈ পাইছোঁ সেইকাৰণে জনসাধাৰণক ৰক্ষা কৰা এটাই দায়িত্ব আপোনালোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগিব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হয় সেইকাৰণে আজি জনসাধাৰণৰ এই পানীত হাঁহ নচৰা অৱস্থা হৈছে সেইকাৰণে আপোনালোকৰ প্ৰতি আহ্বান অতি সোনকালে এই মূল্য বৃদ্ধি আপোনালোকে নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰক আন এগৰাকী ব্যক্তিয়ে তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু দেশত এতিয়া ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছে বাছ মালিক সংখ্যাই প্ৰতিবাদ কৰিছে বৰ্তমান স্তব্ধ হৈছে বিশেষকৈ ব্যক্তিগত যান বাহন চলাচল বন্ধ বিশেষকৈ যিসমূহ দূৰণিবতীয়া বাছ বন্ধ হৈ আছে সেৱা বন্ধ হৈছে ৰাইজে যি আচলতে অত্যাধিক মূল্য বৃদ্ধি হোৱা বুলি অভিযোগ কৰিছে বা বৰ্তমান যিসকল ৰাইজৰ
ৰান্ধি খোৱা লোক তেওঁলোকে চলাত অসুবিধা হৈছে বিশেষকৈ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু ক্ষেত্ৰত কি ক'ব আচলতে তেখেতলোকৰ এই মূল্যবৃদ্ধিয়ে দৰিদ্ৰ দুখীয়া সমাজক ৰাম টাঙোন সুধাইছে যিহেতু তেখেতলোকে জনা উচিত যে তেখেতলোকে ভাবি লৈছে যে ধনিক শ্ৰেণীৰ ওচৰতে গাড়ী মটৰ চিলিণ্ডাৰ থাকে বুলি কিন্তু এজন দুখীয়া মানুহে যেতিয়া এখন বাছত উঠিবলৈ যায় যেতিয়া লগে লগে তেখেতলোকে মূল্য বৃদ্ধি কৰি দিছে ধৰি লওক আজি পেট্ৰল ডিজেলৰ লগে লগে বাছ বৃদ্ধি পাই যায় বাছ বৃদ্ধি পাই যোৱাৰ পিছত সেই দৰিদ্ৰ দুখীয়া মানুহজনৰ পৰা যেতিয়া বাছৰ ভাড়া বেছিকৈ লয় তেতিয়া বাছৰ ভাড়াৰ মালিকজনে আৰু সেই হেণ্ডিমেনজন বা কণ্ডাক্টৰজনৰ লগত যেতিয়া তৰ্কাতৰ্কি লিপ্ত হয় সেই কথাটো তেখেতলোকে বুজা উচিত যে দুখীয়াৰ জনসাধাৰণত এনেকৈ ৰাম টাঙোন সুধাই থাকিলে আমি যিবিলাক তেখেতলোকে চিলিণ্ডাৰ দিছিলে যিবিলাক গাড়ী মটৰ ব্যৱহাৰ কৰি আছে বৰ্তমানত সেইবিলাক ৰাজপথলৈ আনি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম অন্যথা তেখেতলোকে এইটো জনা উচিত যে তেখেতলোকে মানে পোন আঙুলিয়ে ঘিউ নাখায় বেকা আঙুলিয়ে ঘিউ খাইছে যাৰ কাৰণে দৰিদ্ৰ দুখীয়া জনগণক তেখেতলোকে শোষণ আৰু নিষ্পেষণ কৰি তেখেতলোকে এই দুখীয়া সমাজক এক ভুলণ্ঠিত কৰি তেখেতলোকে ঠগি খোৱাৰ পৰিলক্ষিত হৈছে গতিকে ইয়াক অতি সোনকালে নিয়ন্ত্ৰণ কৰক নহ'লে তীব্ৰ আন্দোলনৰ আমি এই মজিয়াৰ পৰা হুংকাৰ দিছোঁ হয় পঞ্চল ইতিমধ্যে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু যিহেতু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে বিশেষকৈ ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব আৰু ধেমাজিতো ইতিমধ্যে যিটো শতকৰা ঘৰ অতিক্ৰম কৰিছে 101 টকা 39 পইচা পেট্ৰলৰ মূল্য বৃদ্ধি হ'ল আৰু এই ক্ষেত্ৰত যদি এনেধৰণে ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি হৈ থাকে তেনেহ'লে কিন্তু যিহেতু ৰাজহুৱা যি পৰিবহণ ব্যৱস্থাত যথেষ্ট আহুকালৰ সন্মুখীন হ'ব আচলতে সঘনাই মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হ'ব পৰিবহণ সন্থাসমূহ আৰু বৰ্তমান কিন্তু যি দেশব্যাপী যি দুদিনীয়া ধৰ্মঘট আছে ৰাজহুৱা খণ্ডৰ পৰিবহণ ব্যৱস্থাৰ কিন্তু ধেমাজিতো অনুৰূপ ধৰণে আচলতে ৰাজহুৱা পৰিবহণ খণ্ডৰ যিসমূহ দূৰণিবতীয়া বাছ ইতিমধ্যে প্ৰায় বন্ধ হৈ আছে আৰু যাৰ ফলত কিন্তু সাধাৰণ লোকসকলে কিন্তু এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ মন বিকাশ আপোনাক আৰু এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে মনৰ অসন্তুষ্টি প্ৰকাশ কৰি আছে মূল্য বৃদ্ধিক কোনেও সহ্য কৰিব নোৱাৰে মূল্য বৃদ্ধিৰ ফলত এতিয়া সৰ্বসাধাৰণ কুঙা হৈ পৰিছে সকলো দিশতে কেৱল এতিয়া শোচনীয় অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোক আনফালে নুমলীগড়ত আজি দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ বৃদ্ধি পাইছে দাম ৯৯ টকা ৮৪ পইচালৈকে আৰু ডিজেলৰ দাম হৈছেগৈ ৮৫ টকা ৮৫ পইচা যাৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজে জ্বলাকলা খাবলগীয়া হৈছে এই সন্দৰ্ভত নুমলীগড়ৰ পৰা আমাৰ সংবাদদাতা প্ৰণৱ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ পেট্ৰল ডিজেলৰ মূল্য সেই মূল্য আচলতে শতকৰ ঘৰ চুইছেগৈ আৰু আজি বৰ্তমান নুমলীগড়ত 1 লিটাৰ পেট্ৰলৰ দাম হ'লগৈ ৯৯.84 পইচা আৰু 1 লিটাৰ ডিজেলৰ দাম হ'লগৈ ৮৫.85 টকা মোৰ লগত একাংশ তেল ডিপুত ইয়াৰ লোক আছে মই পোনে পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিয়ে জনসাধাৰণক জ্বলা-কলা খুৱাইছে কি ক'ব হয় এতিয়া যিটো মানে দিনে দিনে পেট্ৰলৰ মূল্য ইমানে মানে অতিক্ৰম কৰি আছে এতিয়া সৰ্বসাধাৰণ ৰাইজে যিহেতু যেনে তেনে চলিব পৰা যিবিলাক ৰাইজ আছে আপোনাৰ তেল ভৰাবলৈ পইচা নাথাকে এতিয়া কিছুমান দেখিছোঁ মানে তেল ভৰাবলৈ অসুবিধাত পৰি ইমানেই মানে মূল্য বৃদ্ধি হৈছে সেয়ে এতিয়া মানে সৰ্বসাধাৰণ ৰাইজে অতিকৈ বিপদত পৰিছে আৰু দেখিছোঁ মানে মূল্য বৃদ্ধি ইয়াতে 200 টকা 150 টকা পাবলৈ আৰু বেছি সময় নালাগে আৰু যিটো দেখিছোঁ দ্ৰুতগতিত বৃদ্ধি পাইছে কি ক'ব ক'বলৈতো একো ভাষাই নাই তাৰমানে যিটো গতিত গৈ আছে সেইটো গতিত আৰু চাগে 2 মাহমান চলাব পাৰিম নেকি সৰু চাইকেল আমিবোৰে এৰি দিব লাগিব আমিবোৰ কাৰণ আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ মানে ভাষাই বুজাবই নোৱাৰে তেল এতিয়া স্কুল নিনিলেও নহয় ল'ৰা ছোৱালী এতিয়া স্কুল বন্ধ কৰিবগৈ লাগিব লাষ্টত তেলৰ কাৰণে মানে বাইক আৰু গাড়ী চলাব নোৱাৰা অৱস্থা আছে একদম সৃষ্টি মানে আৰু 2 মাহ চাগে এনেকৈ গ'লে চাগে যিটো গতিত এই কেইদিনত গ'ল এসপ্তাহত তো 100-150 পাৰ হৈ যাবগৈ তো 150 পাৰ হৈ যাব মানেতো আমি ৰৈ দিব লাগিব আৰু আচলতে অনিয়ন্ত্ৰিত গতিত বৃদ্ধি পাইছে চৰকাৰে আচলতে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি চৰকাৰৰ কথা পাতি একচুৱেলি মানে আগবোৰ নাইকিয়া হৈছে আৰু একো বুজিবই নোৱাৰে মানে চৰকাৰৰ কথা কৈ লাভেই নাই কি কৰিবগৈ ভাবি পোৱা নাই মানে নিয়ন্ত্ৰণহীন হৈ পৰিছে একদম মানে নিয়ন্ত্ৰণৰ বাহিৰত এতিয়া মানে চিন্তা হৈছে কি চৰকাৰৰ কথাটো ভাবিবলৈ যোৱা নিজৰ কথা চিন্তা কৰিবলৈ এতিয়া সময় নেকি মানে হেৰি হ'বগৈ আৰু কেইদিনমানৰ পিছত স্কুল ল'ৰা ছোৱালী নিব নোৱাৰিম আৰু
ইয়া নুমলীগড়বাসীৰ মনৰ বতৰা আমি জনালো তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে পোনপটীয়াভাৱে আনফালে ইন্ধনৰ মূল্য বৃদ্ধিয়ে ৰাজ্যক এতিয়া চিন্তিত কৰি তোলাৰ সময়তেই সকলোৱে মাত্ৰ এটাই দাবী উত্থাপন কৰিছে যে চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে বঙাইগাঁৱত পেট্ৰলৰ মূল্য এতিয়া ৯৯ টকা ৮৪ পইচা আৰু ডিজেলৰ মূল্য হৈছেগৈ ৮৫ টকা ৮৫ পইচা ধাৰাবাহিকভাৱে ইন্ধনৰ মূল্য বৃদ্ধি হৈ থকাত ৰাজ্যৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বঙাইগাঁৱৰ পৰা অধিক জনাব আমাৰ সাংবাদিক উপানন্দ শৰ্মাই এতিয়া আছো বৰপাৰা এটা তেল ডিপুত আৰু সাধাৰণ ৰাইজে ইয়াতে তেল ভৰাইছে ঠিকেই কিন্তু তেওঁলোকৰ যি ধৰণৰ মূল্য বৃদ্ধি হৈছে পেট্ৰল বা ডিজেলৰ তেওঁলোকে চিন্তাত পৰিছে কি ক'ব তেলৰ দাম বাঢ়িছে কি ক'ম আৰু সমস্যা হৈছে সমস্যা এটা হ'ব আচলতে যি ধৰণৰ দাম বৃদ্ধি হৈছে সমস্যা বৃদ্ধি হৈছে বেছি হৈছে গ্ৰাহক আছে কি ক'ব দাম বাঢ়িছে বহুত বেয়া হৈছে আমাৰ জেনেৰেল মানুহৰ কাৰণে তেলৰ মানে লোৱাটো বহুত অসুবিধা হৈছে তেলৰ দাম বাঢ়া মানে বস্তু বাহিনীৰ দামো বাঢ়িব সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনালোঁ যাতে তেলৰ দামটো অতি সোনকালে কমাই দিয়ে আচলতে তেলৰ দাম বঢ়াৰ ফলত সাধাৰণ ৰাইজে সমস্যাত পৰিছে কি ক'ব দাম বাঢ়িছে মাজতে 94 ৰুপিজ কৰিছিলে গভৰ্ণমেণ্ট ছাবচিডি দিছিলে গতিকে আৰু ছাবচিডি দিব লাগে কিয় এইটো অত্যাৱশ্যকীয় বস্তু এই কাৰণে এইটোতে আৰু ছাবচিডি দি আকৌ ৰেটটো ৰাখিব লাগিব এতিয়া বঢ়াই দিলেতো আমি নোৱাৰিম কিনিবই লাগিব গতিকে এইটো আৰু ছাবচিডি দি আকৌ আগৰ ৰেটটো লৈ আনিব পাৰিলে ভাল ৰাজ্যৰ নিৰ্বাচন পাৰ হোৱাৰ পাছতে মূল্য বৃদ্ধি হৈছে এইটো হয়তো নিৰ্বাচনৰ নহয় ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কাৰণেও কোনোবা ক'ব পাৰে কিন্তু মেইন যিটো বস্তু এতিয়া ইমান ডাঙৰ বস্তু নাগৈ এইটো অত্যাৱশ্যকীয় বস্তু হিচাপে পৰিগণিত কৰি এইটো অলপ ৰেটটো কমাই দিব লাগে আচলতে চেঞ্চুৰী হ'বলৈ ওলাইছে 16 পইচা যদি বৃদ্ধি হয় তেতিয়াহ'লে চেঞ্চুৰী হ'ব বঙাইগাঁৱত আৰু আজিৰ দিনটোত যদি চাই আজিৰ দিনটোত বঙাইগাঁৱত মূল্য ইয়াৰ পেট্ৰলৰ মূল্য ৯৯ টকা ৮৪ পইচা ইয়াতে নিৰ্ধাৰণ কৰা হৈছে আৰু আজিৰ দিনটোত প্ৰায় এটকা বৃদ্ধি হৈছে গতিকে এই ধাৰাবাহিকভাৱে যি মূল্য বৃদ্ধি হৈছে ইয়াক লৈ সাধাৰণৰ সমস্যা পৰিছে আৰু বাৰে বাৰে অনুৰোধ কৰি আছে চৰকাৰক যে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ স্বাগতম এবাৰ গহপুৰৰ দক্ষিণাঞ্চলৰ লৌগুটিত গড়ৰ মুক্ত বিচৰণ কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা ওলাই আহিছিল গড়টো গড়ৰ মুক্ত বিচৰণক লৈ ৰাজ্যৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয় গড়টোক বনাঞ্চললৈ খেদিবলৈ বন বিভাগৰ লোকে চেষ্টা অব্যাহত ৰাখিছে এয়া গহপুৰৰ দক্ষিণাঞ্চলৰ লৌগুটিৰ খবৰ য'ত এটা গড়ে মুক্ত বিচৰণ কৰিছে কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা ওলাই আহিছিল এই গড়টো গড়ৰ মুক্ত বিচৰণক লৈ ৰাজ্যৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে ৰাতিপুৱা গড় এটা আহিছে তাৰপিছত আমি বহুত ভয় খাইছোঁ আৰু প্ৰষ্ট মানুহ আহিছে ডিপাৰ্টমেণ্ট মানুহ কিবা চৰকাৰৰ মানুহ তাৰপিছত সিহঁতেও খেদিব পৰা অৱস্থা নাই এতিয়া সিহঁতে কৈছে যে পিছবিলাকে খেদিম বুলি কৈছে ইয়াত মানুহ ৰাইজে বহুত ভয় খাই আছে আৰু জলদিকে খেদি নি গ'লে আমি বহুত ভাল পাম ঘোঁৰা এটা আক্ৰমণ কৰিলে আৰু বেয়াকৈ আক্ৰমণ কৰিলে ঘোঁৰা এটা কামৰূপৰ গন্ধমৌত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে 12জনৰো অধিক লোক নিৰ্মীয়মান 4 লেনযুক্ত পথত নিশা কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা তাত সংঘটিত হয় এজাক বৰষুণৰ পাছতে বোকাময় হৈ পৰাত ৰাজপথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় কেইবাখনো বাহন 10 মিনিটৰ ভিতৰতে 7খনকৈ মটৰচাইকেলৰ লগতে 2খন 4চকীয়া বাহন দুৰ্ঘটনাত পতিত হয় আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৰাজপথত গুৰু গোসাঁই নামানি চলাচল কৰা মাটি কঢ়িওৱা একাংশ ডাম্পাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ নৱনিৰ্মিত 4 লেনযুক্ত পথটোত ডাম্পাৰৰ অবাধ চলাচলে এতিয়া অতিষ্ঠ কৰিছে সাধাৰণ পথচাৰী মটৰচাইকেল দুজন উঠি আহিছিলে স্প্লেণ্ডাৰ গাড়ী খুন্দাত জখম হৈ জেগাতে থিতাতে মৃত্যু হৈছে সমগ্ৰ ৰাজ্যত বৰ্তমান হেঁপাহৰ ৰঙালী বিহু টিকা দৌৰাৰ প্ৰস্তুতি চলি আছে মাজত মাথো কেইটামান দিন বাকী থকাৰ সমান্তৰালকৈ তিনিচুকীয়াতো একেই পৰিৱেশ এই সময়খিনিত মাজত মাথো কেইটামান দিন বাকী আৰু সেই সময়তে তিনিচুকীয়াতো আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰান্তে প্ৰান্তে যুৱতীসকল বিহু নাচৰ প্ৰশিক্ষণ লোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে তিনিচুকীয়া জিলাৰ মাকুমত বীৰ লাচিত সেনা অসম আৰু মাকুম আঞ্চলিক সমিতিৰ লগতে মাকুমবাসী ৰাইজৰ সহযোগত মাকুমৰ বিহুতলীত 7 দিনীয়াকৈ বিনামূলীয়া বিহু নাচৰ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে
অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক উপাসনা গোস্বামী। মোৰ লগত যিটো প্ৰশিক্ষক এগৰাকী উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। যেনে যিটো আপুনি খুব সুন্দৰভাৱে 7 দিনীয়া এটা প্ৰগ্ৰাম আজি আয়োজন কৰা হৈছে, এনেকৈ কৰ্মশালা কৰা হৈছে, কি ক'ব? অসমৰ বিভিন্ন ঠায়ে ঠায়ে ধৰক আমাৰ বিহুৰ আঞ্চলিক বিশেষত্ব হয় আৰু কৰ্মশালা অনুষ্ঠানত আমি আমাৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাও আমি যিখিনি শিকি আছোঁ বা শিকিবলৈ বহুত বাকীও থাকে, তো গতিকে সেই আমাৰ যিখিনি আভাস, সেই আভাসখিনি আমি এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি দিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু তাৰ মাজতেও কিছুমান ভুল ভ্ৰান্তিও হ'বও পাৰে, গতিকে সেইখিনি যাতে আমিও শুধৰাই লৈ যাব লাগে আৰু যাতে সিহঁতিও লগতে মানে আগবাঢ়ি যাব পাৰে, এইটো তাই চেষ্টা কৰিছোঁ। কেইদিনীয়া ইয়াত কাৰ্যসূচী পাতিছে? আমাৰ বৰ্তমান এতিয়া 7 দিনীয়া, আজি আপোনাৰ 3 দিন হৈছে আৰু 4 দিন আছে, 1 তাৰিখে শেষ হ'ব মানে। হয়, নিশ্চয়কৈ যিহেতু ক'ভিডৰ বাবে বিগত 2 বছৰ ধৰি কোনো ধৰণে তেনেদৰে বিহু পালন কৰিব পৰা নাছিলে, কিন্তু এইবাৰ ক'ব লাগিব যে সকলো উৎসাহত আনন্দত, কিয়নো বিহু এইবাৰ সকলোৱে পালন কৰিব, যিহেতু কেইটামান দিন বাকী আছে হেঁপাহৰ বিহুটিক আৰু আদৰিবলৈ দেখা গৈছে সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াবাসীও এই মুহূৰ্তত প্ৰস্তুত হৈ পৰিছে। মুঠতে বিহুতি আদৰৰ, বিহুতি সাদৰৰ, বিহুতি আচলৰ ধন, এনোৱা বিহুতি এৰিব নোৱাৰোঁ, বান্ধিব নোৱাৰোঁ মন। এনেধৰণে ৰঙালীৰ প্ৰাক্ষণত মনটোক ঘৰত বান্ধি ৰাখিব নোৱাৰি মুকলি পথাৰত থকা আহঁতৰ তললৈ ওলাই আহিল কৃষ্ণাইৰ খোলাৰবৰী গাঁৱৰ যুৱতীসকল। বিহুত ঢোলৰ তালে তালে এপাক নাচিবলৈ আখৰা চলাইছে তেওঁলোকে। বিহু বুলিলে যিহেতু নাচি উঠে দেহ মন, ঢোলৰ মাতত কঁকাল ঘূৰাই যুৱতীসকলে বিহুনাম জোৰা তাত দেখা গ'ল। অধিক জনাব আমাৰ সাংবাদিক অৰূপ নাথে। তেখেতক পৰা জানিব বিচাৰিম, বাইদেউ কি কৰে, বহাগ বুলি ক'লে আচলতে দেহ মন নাচি উঠে আৰু এনেকুৱা ক্ষেত্ৰত আচলতে সকলোৱে পথাৰৰ মাজত আহি আপোনালোকে নাচিব আহিছে। হয় হয়, খুবেই বহুত ভাল লাগিছে আৰু যিহেতু আমাৰ কুলিৰ মাতে আমাক মানে বেছি উৎসাহিত কৰি তুলিছে বিহু বুলি, আৰু আমি বহুত এইকেইটা প্ৰেক্টিচ চলি আছে, তেনেকুৱা এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু বহুত ভাল লাগি আছে আৰু সকলোকে ৰঙালী বিহু জনালোঁ, শুভেচ্ছা জনালোঁ। থেংক ইউ। এয়া মোৰ সতীৰ্থই দৃশ্য দেখুৱাই গৈছে। আন এগৰাকী যুৱতী আছে। ভণ্টি, কি ক'বা, আহঁতৰ তলত মুকলি পথাৰত বিহু? আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ।